হেল্ল' ফ্ৰেণ্ড, আসসালামু আলাইকুম। ৰাকিবা চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই। আৰু মই এইটো ভিডিঅ' দুলীয়াজানত থকাৰে হয় আৰু মই ভিডিঅ' কিয় দিব পৰা নাছিলোঁ সেই কাৰণটোতো আপোনালোকে গম পালেই চাগে। আৰু আজি মই ভিডিঅ'টো আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ, যিহেতু দুলীয়াজানত থাকোঁতেনো মই ক'ত ক'ত ফুৰিবলৈ গ'লোঁ। ভণ্টিজনীয়ে মোক ক'ত ক'ত খোজ কঢ়াবলৈ নিলে, খোজ কৰাই কৰাই পাগল কৰি দিলে। তাকে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তাইনো মোক ক'ত ক'ত ফুৰাবলৈ নিয়ে। আমি এতিয়া গৈ আছোঁ দুলীয়াজান অইল মেডিকেলৰ ফালে। বলক আপোনালোকেও চাব। তাই নাজিৰালৈ যাতে তাইকতো পূৰা ফুৰাইছিলোঁ, এতিয়া তাইক চাওঁ তাই এতিয়া ক'ত ক'ত ফুৰাব পাৰে। ৰেচিপিটো ইমান বনাব নোৱাৰোঁ বাই নিচিনা, সেইকাৰণে মই ফুৰাই দিছোঁ। গৈ থাকোঁচোন, ব'লক আপোনালোকেও। কিমান দূৰ তাই নিবলৈ পাৰে চাওঁ আৰু। বলক আপোনালোকেও চাই থাকক। অকলে খোজকাঢ়ি আচলতে ইয়াত বহুত সুন্দৰ পৰিৱেশ, ইমানে ধুনীয়া ৰাস্তাবিলাক, ইমানে চাফা, ইমানে ভাল লাগিছে। বহুত ধুনীয়া, মাহ বহুত বুলি চাফা। নকওঁ, 15 দিনৰ মূৰে মূৰে ইয়াত চাফা চিকুণ ধুনীয়াকৈ হাবি জংঘল কাটি মেলি চিকুণ কৰি দিয়ে। মই আকৌ দুলীয়াজান ফুৰিবলৈ আহি মোৰ জ্বৰ হ'ল। জ্বৰ, এই চকু এইবিলাকো একদম গোটেইবিলাক কলা পৰি গৈছে। এতিয়া ঘৰলৈ গৈ আকৌ এইবিলাকৰ যতন ল'ব লাগিব। এয়া দুলীয়াজান গল্ফ ফিল্ড, ইয়াৰ বেক চাইডটো হয়, ফ্ৰণ্টটো ফালে আমি যোৱা নাই। গল্ফ GOLF গ্ৰীণলেণ্ড। এই আমাৰ দুলীয়াজান আপোনালোকক এই কচু আৰু ঢেকীয়া কিমান হৈছে, লৈ যাব পাৰিলোহেঁতেন। মোৰ কচু আৰু ঢেকীয়া শাক খাই বৰ ভাল লাগে। এতিয়াতো ঔটেঙাৰ ছিজন। মই যে কচুখিনি দেখি লৈ যাওঁ লৈছোঁ। ইমান ঢেকীয়া আৰু কচু, মোৰ যে লালচি লাগি গৈছে দেই ঢেকীয়া কচু দেখি। কি হয়? কি দুলীয়াজান হাই ছেকেণ্ডেৰী স্কুল। ये आसमां, ये बादल, ये रास्ते, ये हवा। ৰাস্তাটো ইমানেই ধুনীয়া আৰু মানে আসমানখনো সেইটো টাইমত ইমানেই ধুনীয়া লাগিছিলে আৰু ধুনীয়া ধুনীয়া হাৱাও দি আছিলে। আৰু তাতে মোৰ গানটো মনত পৰি গ'ল, গাই দিলোঁ অকণমান। মই চাইনবৰ্ডে দেখা নাই আৰু এজনী কথা মতে ক'ব নোৱাৰি, যি টি কৈ দিব। হাই ছেকেণ্ডেৰী স্কুল, দুলীয়াজান হায়াৰ ছেকেণ্ডেৰী। সেইয়া অল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় দুলীয়াজান। এখন ইষ্টাব্লিছ হৈছিলে 1963। মোৰ মায়ে জন্ম হোৱা নাই নেকি। এখন স্কুলখন স্থাপিত হওঁতে মোৰ মায়ে জন্ম হোৱা নাই। সেয়া দুলীয়াজান নেহেৰু ষ্টেডিয়াম। সেয়া ৰাস্তাবিলাক ইমানেই চাফা, ইমানেই ভাল লাগিছে দেখি। কি হয়? মাৰ খুৱাবি দে তই। ইনডোৰ গেমবিলাক য'ত খেলা হয়, নেহেৰু ইনডোৰ ষ্টেডিয়াম। বহুত ঘূৰিলোঁ দেই, ভাগৰ লাগি গৈছে। সেইকণতে ভাগৰ লাগিলে। ভাগৰ লাগিছে। 10 ফুটো অহা নাই তাই। আমি আগতে স্কুলত যাওঁ, সেইফালে আছিলোঁ আগতে। অঁ, আৰু মই আপোনালোকক মোৰ লগতে আপোনালোককো দুলীয়াজান ফুৰাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু মই ক'ত ক'ত গ'লোঁ, ভনীজনীয়ে মোক ক'ত ক'ত ঘূৰালে
দেখুৱাই থাকিম মই আপোনালোকক। আৰু তাই মোক খোজ কৰাই সেইদিনাখন পাগল কৰি দিলে দেই। ইমানে খোজ কৰালে নহয়, মানে অৱস্থা বেয়া কৰি দিলে খোজ কৰাই এতিয়া আমি আকৌ বেলেগ এটা ৰাস্তাত গৈ আছোঁ। টাউন এটা ফুৰাইছে আৰু আমি অহাতকৈ এতিয়া অলপ আন্ধাৰে হৈ গ'ল। ব্লেক এণ্ড হোৱাইট দেখাইছোঁ। আমি অকণ পোহৰ হৈ থাকোঁতে আহিছিলোঁ, এতিয়া অকণমান আন্ধাৰ হৈ গ'ল। ফুৰাই আছে আজি তাই মোক খোজ কৰাই আছে, মানে মই গম পালোঁ আৰু মোক খোজ কৰাই তাই মোক পাগল কৰি দিব। বহুত ধুনীয়া ঠাণ্ডা বতাহ এটা মাৰি আছে। আমি আহিলোঁ, দুলীয়াজান ফুৰিলোঁ, ক'ত কি আছে চালোঁ। এতিয়া মই ৰোল বনাই থৈ গৈছিলোঁ। মই এফালে ননদ এজনী ঘৰ ইয়াতে ওচৰতে, সিহঁতৰ ঘৰলৈ যাম। আৰু এতিয়া সেইটো কাৰণে মই বনাইছিলোঁ ভাগিন দুটাৰ কাৰণে। দেখাওঁ কি বনাইছিলোঁ। এতিয়া মই ভাগিনকেইটাৰ কাৰণে ৰোল বনাইছিলোঁ, এতিয়া লৈ যাম।